প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল ৰূপালীবন গোস্বামী বেজবৰুৱালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি মই আপোনালোকক দেখুৱাব খুজিছো আমাৰ অসমীয়া লোক সংস্কৃতিৰ বিভিন্ন লোকাচাৰবিলাকৰ ভিতৰত এটা অন্যতম আৰু আপুৰুগীয়া লোকাচাৰ গাঠিয়ন খুন্দা। আমাৰ অসমীয়া সমাজৰ এখন বিয়াত পালন কৰা বিভিন্ন পৰ্ববিলাকৰ ভিতৰত এটা অন্যতম পৰ্ব হৈছে গাঠিয়ন খুন্দা। আজিকালি এই গাঠিয়ন খুন্দা পৰ্বটো লুপ্তপ্ৰায় অৱস্থা। গাঠিয়ন খুন্দাহে নালাগে, আজিকালি বিয়া এখনত এটা বিয়া নাম শুনিবলৈ পোৱাটো পৰ্বতত কাছকনিৰ দৰে হৈছে, নহয়নে বাৰু? বাৰু যি কি নহওক, এখন বিয়াখন অনুষ্ঠিত হোৱাৰ অলপ দিনৰ আগৰ পৰা কিছুমান পৰ্ব চলি থাকে, যেনে কইনা চাবলৈ যোৱা, আঙঠি পিন্ধোৱা, মান লোৱা, নহয়নে? আৰু যেতিয়া বিয়াখন অনুষ্ঠিত হয় তেতিয়া বিয়া এখনৰ আৰম্ভণিৰ পৰা বিয়াখনৰ শেষলৈকে বহুতো পৰ্ব পালন কৰা হয়। যেনে বিয়াৰ আগদিনা জোৰোণ দিয়া পৰ্ব, তাৰপিছত বিয়াৰ দিনা ৰাতিপুৱা দৈয়ন দিয়া, পানী তোলা পৰ্বটো এখন আমাৰ অসমীয়া সমাজৰ বিয়াৰ এটা অন্যতম পৰ্ব। বিশেষকৈ মহিলাসকলৰ কাৰণে পানী তোলা পৰ্বটো বিয়াখনৰ এটা প্ৰধান অংশ বুলিয়ে ক'ব পাৰি। তাৰপিছত শোৱাগুৰি তোলা, দৰাৰ ভায়েকে কইনা খোজা, আঙঠি সলোৱা, খোবাখুবি, এনেকুৱা বিভিন্ন পৰ্ববিলাকৰ ভিতৰত এটা পৰ্ব হৈছে গাঠিয়ন খুন্দা। এই গাঠিয়ন খুন্দা পৰ্বটো নাৰীকেন্দ্ৰিক, ইয়াত পুৰুষৰ কোনো ভূমিকা নাথাকে, কিন্তু আজিকালি গাঠিয়ন খুন্দা দেখিবলৈ পোৱা নাযায়। গাঠিয়ন খুন্দাৰ সময়ত বিভিন্ন বিয়ানামো গোৱা হয়। উজনিৰ গাঠিয়ন নামনিৰ পতা, হাতু আয়তীয়ে গাঠিয়ন খুন্দা, এইদৰে নামো গায় বিভিন্ন গাঠিয়ন খুন্দোতে। এই গাঠিয়ন খুন্দা পৰ্বটো, গাঠিয়ন খুন্দা লোকাচাৰ বিয়াৰ অধিবাসৰ দিনা গধূলি পালন কৰা হয়। অধিবাস শেষ হোৱাৰ পিছত কইনাক মৰলৰ কাষত বহুৱাই সন্মুখত এখন পতাত গাঠিয়ন অৰ্থাৎ বহু গাঠিযুক্ত এবিধ সুগন্ধি শিপা গন্ধবিৰিণাৰ এটা মুঠা ৰখা হয় আৰু কইনাক পটাগুটিটো ধৰিবলৈ দিয়া হয় আৰু স্থান বিশেষে 4গৰাকী বা 7গৰাকী মহিলাই একেলগে পটাগুটিটোত ধৰি গাঠিয়ন খুন্দে। গাঠিয়ন খুন্দাৰ সময়ত আয়তীসকলৰ মূৰৰ ওপৰত এখন কাপোৰ ধৰি থকাৰ নিয়ম। এইদৰে কাপোৰ ধৰি থকাৰ সুবিধা লৈ আয়তীসকলৰ মাজত এক নিৰ্দোষ ধেমালি কৰাৰ সুযোগো ওলায়। কাপোৰখনৰ আঁৰ লৈ এগৰাকীয়ে আনগৰাকীৰ চাদৰত গম নোপোৱাকৈয়ে কাঠৰ টুকুৰা, শিল, ইটা আদি বান্ধি গধুৰ কৰি দিয়ে যাতে সহজে উঠি যাব নোৱাৰে। এইদৰে আয়তীসকলে গাঠিয়ন খুন্দি থাকোঁতে ধেমালিও কৰে। আপোনালোকক গাঠিয়ন খুন্দা চাবলৈ মাতি বহুত দেৰি ৰখায়ে থলোঁ। তেতিয়াহ'লে আহক এতিয়া মোৰ লগত আপোনালোকক গাঠিয়ন খুন্দা চাবলৈ লৈ যাওঁ গোলাঘাটৰ পুৰণা আমোলাপট্টিত অৱস্থিত শান্তিয়ালয় বৃদ্ধাশ্ৰমখনলৈ। আজি এই বৃদ্ধাশ্ৰমখনৰ মজিয়াত গোলাঘাট পুৰণা আমোলাপট্টি শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা আয়োজন কৰা এক সুন্দৰ অনুষ্ঠানত বৃদ্ধাশ্ৰমখনৰ আৱাসীসকলে পৰিৱেশন কৰি দেখুৱালে অসমীয়া সমাজৰ বিয়াৰ এক অন্যতম পৰ্ব গাঠিয়ন খুন্দা। তেতিয়াহ'লে চাওঁচোন আহক।
এষাৰ গালোঁ যে তাত গালে উজনি ৰাইজৰে গন্ধে গাঁঠিয়নে নামনি ৰাইজৰে পতা তাত ক'লে পাৰিও নাহিবা খাৰিও নাহিবা আহিবা স্বামী সেৱা হে অৰ্থাৎ আমাৰ অসমীয়া সমাজত পৰম্পৰাগত শুভ কামত কেতিয়াও বিধৱা সন্তানহীন মহিলা বা আবিয়ৰ তিৰোতাক ভাগ ল'বলৈ দিয়া নহয় কিন্তু দেখা গৈছে যে এটা সন্তান জন্ম দিয়াৰ পিছত তাৰ শুভ কামত মাকগৰাকী বিধৱা হ'লেও যদি মাকক বঞ্চিত কৰা হয় তাৰ সমান দুখ আৰু দ্বিতীয়তা নাই সেয়েহে পৰিৱৰ্তিত সময়ৰ লগত সলনি হৈ সমাজ সলনি হৈছে আমাৰ চিন্তাধাৰাও সলনি হৈছে আৰু তাৰ লগত সংগতি ৰাখি আমি এটা নতুন ধৰণৰ গাঁঠিয়ন খুন্দা নামেৰে এতিয়া আমি আকৌ একেটা পৰম্পৰাকে আমি নতুন ধৰণেৰে কাৰণ সকলোৱে ভাগ ল'ব লাগিব বিধৱা হওক মাক মাকেই গতিকে মাকৰ সমান কোনো হ'ব নোৱাৰে সেইকাৰণে আমি এইবাৰ ইয়াৰ পৰৱৰ্তী সময়ত সলনি হোৱাৰ লগত আমি আনটো গাঁঠিয়ন খুন্দা নামেৰে নাম পৰিৱেশন কৰিবলৈ মই আয়তীসকলক অনুৰোধ কৰিলোঁ